বৰ্তমান অসমৰ আটাইতকৈ বেছি চৰ্চিত বেছি উচ্চাৰিত শব্দটো হৈছে মিয়া। চৰকাৰৰ ফালৰ পৰা এই মিয়া শব্দটো বেছিকে তেতিয়া উচ্চাৰিত হয় যেতিয়া নেকি চৰকাৰ বিপদত পৰে। আপোনালোকে হয়তো জানে অসমৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত এটা অভিযোগ আজিৰে পৰা 2 বছৰ পূৰ্বৰ পৰা আৰম্ভ হৈছে। গৌৰৱ গগৈৰ ওপৰত এটা অভিযোগ উত্থাপিত হৈছিলে যে গৌৰৱ গগৈৰ লগত পাকিস্তানৰ লগত লিংক আছে। এই বিষয়টো অকল সংবাদ মাধ্যমতে নহয়, এই বিষয়টোৰ ওপৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, পীযুষ হাজৰিকা ডাঙৰীয়া, অন্যান্য বিজেপিৰ বহু কেইগৰাকী বাঘা নেতাই গৌৰৱ গগৈৰ ওপৰত এই অভিযোগটো আনিছে। আনকি এইটো কথাও কৈছে যে গৌৰৱ গগৈৰ লগত যে পাকিস্তানৰ লগত লিংক আছে, এই লিংকৰ তথ্য খুদ মুখ্যমন্ত্ৰীৰ হাতত আছে, সময়ত প্ৰকাশ কৰিব বা প্ৰকাশ কৰাৰো কেইবাটাও তাৰিখ দিন ধাৰ্য কৰিছিলে, কিন্তু সেয়া প্ৰকাশ কৰা হোৱা নাই। যেতিয়া নেকি সৰ্বসাধাৰণ ৰাইজে এই বিষয়টোৰ ওপৰত প্ৰশ্ন কৰা আৰম্ভ কৰে, তেতিয়াই অন্য এটা বিষয়ৰ মাজত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিতৰ্কৰ সৃষ্টি কৰে, যেনে মিয়া বিতৰ্ক। এই ধৰণৰ বিতৰ্ক অন্য এটা বিতৰ্কৰ মাজত ৰাইজক ঠেলি দি মানুহক মগজু ব্ৰেইন অন্যফালে ঢাল খুৱাবলৈ চেষ্টা কৰে। যেতিয়া নেকি মিয়া বিতৰ্কটো সোমাই পৰিল, উজনি অসমত চিতু বৰুৱা আৰু ইউনুছ তামুলীৰ মাজত চেলেঞ্জ আৰম্ভ হ'ল। অসমৰ সৰ্বসাধাৰণ ৰাইজে কিন্তু এই যিটো গৌৰৱ গগৈৰ বিষয়, এই বিষয়টো পাহৰা আৰম্ভ কৰিলে। আকৌ দিনৰ কথা কৈছিলে, আকৌ আৰু এটা তাৰিখৰ কথা কৈছিলে যে 8-10 তাৰিখৰ ভিতৰত গৌৰৱ গগৈৰ যিটো পাকিস্তানৰ লগত লিংক আছে, এই লিংকৰ যি তথ্য আছে, এই তথ্য খুদ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাদিল কৰিব। এতিয়া প্ৰশ্ন হয়, যদি গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তানৰ লগত লিংক আছে, ভাৰতবৰ্ষত চৰকাৰ বিজেপি, অসমৰ চৰকাৰ বিজেপি, বৰ্তমান শাসন ভাৰ সম্পূৰ্ণ বিজেপিৰ হাতত থকাৰ পিছতো এজন বিৰোধী নেতাৰ পাকিস্তানৰ লগত লিংক থকা স্বত্তেও মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা বিজেপি চৰকাৰখনে বা প্ৰশাসনে আজিলৈকে গৌৰৱ গগৈক কিয় গ্ৰেফতাৰ নকৰিলে? আমিও জানিব বিচাৰো। যদি গৌৰৱ গগৈ সঁচাকৈ পাকিস্তানী এজেণ্ট বা পাকিস্তানৰ লগত লিংক আছে, আমিও বিচাৰো গৌৰৱ গগৈ ডাঙৰীয়া গ্ৰেফতাৰ হওক। আৰু যদি তথ্য নাই, প্ৰমাণ নাই, কথাটো যদি অকল নিৰ্বাচনী ইস্যু ক্ৰিয়েট কৰা হৈছে আৰু যদি কথাটো ৰাইজক মনোৰঞ্জন দিবৰ কাৰণে বা মিডিয়াত মছলাদাৰ নিউজৰ ব্ৰেকিং নিউজ বনাবৰ কাৰণে কথাখিনি কোৱা হৈছে, তেতিয়াহ'লে বাৰু আমি বুজি ল'ম যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ গাদী সুৰক্ষা কৰিবৰ কাৰণে সস্তীয়া ৰাজনীতি আৰম্ভ কৰিছে।